চেঙাৰ খোৱাবান্ধত ভয়ংকৰ মাৰপিটৰ ঘটনা গুৰুতৰভাৱে আহত মগ্ৰপালী আৰু তেওঁৰ ল'ৰা হাছান মিজানুৰ ৰহমান। এক ডাঙৰ খবৰ, চেঙাৰ খোৱাবান্ধত ভয়ংকৰ মাৰপিটৰ ঘটনা। প্ৰচুৰ গৰমৰ বাবে গছৰ তলত বহি থকা অৱস্থাত মগ্ৰপালী নামৰ এজন ব্যক্তিৰ ওপৰত হাতে হাতে লাঠি, দা, কুঠাৰ আদি লৈ অতৰ্কিতে আক্ৰমণ কেইজনমান দুষ্কৃতিকাৰীৰ। আৰু দুষ্কৃতিকাৰীসকল ক্ৰমে আবুল কালাম আজাদ, ৰহুল আমিন আৰু আব্দুল হান্নান বুলি জানিব দিয়া ভুক্তভোগীয়ে। অভিযোগ কৰি মগ্ৰপালীয়ে জানিব দিয়া মতে কাষৰ ঘৰ এটাত তেওঁ পলাবলৈ চেষ্টা কৰে যদিও গৃহটোতে প্ৰৱেশ কৰি তেওঁক উপৰ্য কৰি মাৰপিট কৰে দুষ্কৃতিকাৰীসকলে। আৰু এই ভয়ংকৰ আক্ৰমণ তথা মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত মগ্ৰপালী আৰু তেওঁৰ ল'ৰা হাছান মিজানুৰ ৰহমান লগতে মগ্ৰপালীৰ নাতিয়েক। জানিব পৰা মতে এডোখৰ মাটি লৈ দুটা পৰিয়ালৰ মাজত আক্ৰোশ আছিলে, যিটো মাটি অসম চৰকাৰৰ ইতিমধ্যে এখন ছাব চেণ্টাৰ স্থাপন কৰা হৈছে। আৰু যি মাটি ডোখৰত মাত্ৰ ২-৩ মাহমান আগতে চেঙাৰ ৰাজহ চক্ৰ বিষয়াই ছাব চেণ্টাৰখনত নতুন ভৱন তথা অট্টালিকা নিৰ্মাণৰ বাবে ৰেড লাইট এলেকা হিচাপে চিহ্নিত কৰি থৈ দিছিলে। আৰু সেই ৰেড লাইট এলেকাৰ মাটিখিনি লৈয়ে আজি মগ্ৰপালীৰ ওপৰত আক্ৰমণ দুষ্কৃতিকাৰীসকলৰ বুলি অভিযোগ মগ্ৰপালীৰ লগতে একাংশ ৰাইজৰ। কিন্তু হঠাতে অতৰ্কিতে ভুক্তভোগী মগ্ৰপালীৰ ওপৰত আক্ৰমণ কৰাক লৈ শংকিত ভুক্তভোগী পৰিয়াল। ইতিমধ্যে কাছমাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছে, লগতে সোধপোছৰ বাবে দুজন ব্যক্তিক থানালৈ লৈ যায়। নগৰবেৰাৰ পৰা বিল্লাল হুছেইনৰ ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ। গছৰ তলত বতাহ খাবৰ কাৰণে গৰম লাগছিল। হয়। অতৰ্কিতে তিনিজন মানুহ আহিল। কোনে আবুল কালাম আজাদ, ৰহুল আমিন আৰু এটা নাম আছিল, নামটো পাহৰি গ'লোঁ। ঠিক আছে, সিহঁতে মোক মাৰিবৰ কাৰণে হাতত লৈ আহিছে লোহাৰ খন্তা বুলি কয়, আৰু ডেগাৰ এটা লৈ আহিছে, দা এখন লৈ আহিছে। মই মোৰ ফালে যেতিয়া আগুৱাই আহিছে মই দৌৰি ঘৰত সোমাইছোঁ। ঘৰত সোমোৱাৰ লগে লগে মোক তাতে ধৰি পিছফালৰ পৰা মোক এই লোহাৰ খন্তা দি মোক মাৰছে, খুব শক্ত জোৰকৈ মাৰছে। মাৰাত মই লগে লগে পৰি গৈছোঁ। সিহঁতৰ ঘৰৰ মানুহে ধৰি লৈ আহিছে, ধৰি মোক পানী টানি দিছে। তাৰপিছত একটু খবৰ পাই মোৰ ল'ৰাটো দৌৰি আহিছে ঘৰৰ পৰা। সি আৰু দৌৰি আহি খালি হাত আহিছে। ইফালে সিহঁতে ধৰি তাকো মাৰছে। অচকিতে তাক বহুত মাৰছে, তাক ডেগাৰ মাৰিছিল মূৰত। এতিয়া GMC মেডিকেলত লৈ যাম বুলি আমি ওলাইছোঁ ঘৰৰ পৰা। আপোনাৰ ল'ৰাজনৰ নাম? এইখিনি ঘটনা। আপোনাৰ ল'ৰাজনৰ নাম? হাছান মিজানুৰ ৰহমান। তাকো আক্ৰমণ কৰিছিল? তাকো আক্ৰমণ কৰিছে। আৰু এটা নাতিন আছে ল'ৰা, তাকো আক্ৰমণ কৰিছে। আমি পুলিচ আহিছিল, প্ৰশাসনে আহিছিল, কাছুৱাৰা থানাৰ পৰা আহিছিল। আহি সিহঁতে ইনকুৱাৰী কৰি গ'ল আৰু কিছু ষ্টেটমেণ্ট লৈ গ'ল। আপুনি কি বিচাৰে? মই এতিয়া ন্যায় তদন্ত বিচাৰোঁ আৰু উচিত শাস্তি দিব লাগে এই দুষ্কৃতিবিলাকক। সিহঁতে আগৰ পৰাই দুষ্কৃতি কাম কৰি থাকে। পুলিচে আহি আসামী ধৰিল নেকি? আসামী ধৰিছে নাজানো। হয়, আধাৰ কাৰ্ডৰ তেতিয়া দৌৰি মোৰ ঘৰত সোমাইছে, তাতে যাই দুটা কোপ মাৰিছে। কোনে মাৰিলে? তাৰমানে এই কাৰাম লোহাৰ অৰ্দি দুটা বাৰী মাৰিছে। কাক মাৰিছে? এই ডাক্তৰক, মগ্ৰ ডাক্তৰ। হাতত কি আছে? হাতত এটা লোহাৰ অৰ্থ আছে। কেইজন আহিছিল সিহঁতৰ লগত? তাতে এজনে গৈছিল, ইয়াতে তিনিজন। আৰু তিনিজন মই দেখাই নাই। আৰু কোনোবাই আহিছিল নেকি? মাৰণাস্ত্ৰ আছিল নেকি? দা কৰ এইবিলাক? নাই, সেইবিলাক মই দেখা নাই। তাৰমানে মোৰ ঘৰত এটা বট লৈ গৈছিল, তাৰ সেইটো যে এই মগ্ৰ ডাক্তৰক দুটা বাৰী মাৰিছে। আপুনি প্ৰত্যক্ষদৰ্শী? মই দেখছোঁ।